ৰাজ্যত পুনৰ উচ্ছেদ অভিযান উচ্ছেদ চলিব ৰাজ্যত যেহেতু এতিয়া প্ৰশাসন সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ প্ৰায় 4000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু হাজাৰ হাজাৰ লোকৰ এতিয়া নিৰ্দা হৰিছে যেতিয়া উচ্ছেদৰ জাননী পাছে তাৰ পাছতে এতিয়া হতাশাত ভুগিছে প্ৰায় হাজাৰ হাজাৰ লোক ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ যেটো উচ্ছেদ অভিযান অব্যাহত আছে তাৰ সমান্তৰালভাৱে ৰাজ্যত আকৌ পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ জাননী জাৰি কৰা হৈছিল তাৰ পাছতে এতিয়া হাজাৰ হাজাৰ লোকৰ নিৰ্দা হৰিছে আৰু হাজাৰ হাজাৰ লোক হতাশাত ভুগিছে উচ্ছেদৰ জাননী পায় আমি জনাইছো সবিশেষ খবৰ নেচনেলী দৰ্শকসকলক উচ্ছেদৰ খবৰ পোৱাৰ লগে লগে হতাশাত ভুগিছে হাজাৰ হাজাৰ পৰিয়াল 4000 বিঘা ভূমিত উচ্ছেদ চলাবলৈ জুজা চলাইছে প্ৰশাসনে আৰু নিৰ্দা হৰণ হৈছে এতিয়া হাজাৰ হাজাৰ বেদখলকাৰী পৰিয়ালৰ প্ৰকল্প স্থাপনৰ উদ্দেশ্যে ধুবুৰীত 4000 বিঘা মাটিৰ সীমা নিৰ্ধাৰণৰ জুজা চলিছে শীঘ্ৰে ধুবুৰীৰ আলমগঞ্জত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন বেদখলকাৰীৰ সৈতে আলোচনা সভাত মিলিত হৈছে জিলা প্ৰশাসন পট্টা থকা গৰাকীয়ে ভূমি এৰি নিদিয়াৰ দিছে হুংকাৰ ৰাজহুৱা সভাত ভূমিপুত্ৰ তথা পট্টদাৰসকলে মাটি এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চৰকাৰী ভূমিত থকা সকলৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত আপত্তি নাই বুলিও মন্তব্য কৰা হৈছে চৰকাৰী ভূমিত বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালৰ এতিয়া নিৰ্দা হৰিছে ধুবুৰী আৰু আলমগঞ্জৰ 4000 বিঘা মাটিত উচ্ছেদ চলাবলৈ ইতিমধ্যে সাজু হৈছে প্ৰশাসন আমি পুনৰবাৰ সেই খবৰ জনাইছো যেহেতু ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰায় 4000 বিঘা ভূমিত উচ্ছেদ চলাবলৈ জুজা চলাইছে প্ৰশাসনে ইতিমধ্যে সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনে যেহেতু জাৰি কৰিছিল জাননী আৰু এতিয়া বেদখলকাৰীক উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন প্ৰায় 4000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে আমি পুনৰবাৰ সেই খবৰ জনাইছো যেহেতু ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাব ইমুৰৰ পৰা সিমুৰলৈ যেটো অভিযান অব্যাহত আছে উচ্ছেদ অভিযান অব্যাহত আছে হাছিলা বিল গোৱালপাৰা ধুবুৰী সমান্তৰালভাৱে আকৌ 4000 বিঘা ভূমিত উচ্ছেদ চলাবলৈ জুজা চলাইছে প্ৰশাসনে আজিৰ দিনটোতে লখিমপুৰতো চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান যেহেতু লখিমপুৰত প্ৰশাসনে উচ্ছেদ চলাইছিল প্ৰায় 12খন বুলডোজাৰে চলোৱা হৈছিল উচ্ছেদ অভিযান পুৱাৰে পৰা 217টা ঘৰত প্ৰশাসনে বুলডোজাৰ চলাইছিল এফালৰ পৰা ভাঙি দিয়া হৈছিল বেদখলকাৰী ঘৰ লখিমপুৰত পুৱাৰে পৰা যেটো উচ্ছেদ অভিযান চলাইছিল 3খনকৈ গাঁৱত অভিযান চলোৱা হৈছিল তাৰ পাছতে এটি পুনৰ আৰক্ষী প্ৰশাসন সাজু হৈছে প্ৰায় 4000 বিঘা ভূমিত উচ্ছেদ চলাবলৈ জুজা চলাইছে প্ৰশাসনে নিৰ্দা কৰিছে এতিয়া হাজাৰ হাজাৰ বেদখলকাৰী পৰিয়ালৰ মাজত গোৱালপাৰাৰ পাছতে কৃষ্ণাইত চলিছিল যি উচ্ছেদ অভিযান হাছিলাবিৰত চলিছিল তাৰ সমান্তৰালভাৱে ধুবুৰীত সৰ্ববৃহৎ অভিযান চলিছিল আজিৰ দিনটোতে লখিমপুৰতো পুৱাৰে পৰা চলিছিল সৰ্ববৃহৎ অভিযান 12খন বুলডোজাৰে চলোৱা হৈছিল অভিযান পুৱাৰে পৰা 217টা ঘৰত প্ৰশাসনৰ বুলডোজাৰ চলিছিল এফালৰ পৰা ভাঙি দিয়া হৈছিল বেদখলকাৰী ঘৰ 3খনকৈ গাঁৱত চলিছিল যেহেতু প্ৰশাসনৰ অভিযান তাৰ সমান্তৰালভাৱে শেহতীয়া খবৰ লাভ কৰা হৈছে যে 4000 বিঘা ভূমি উচ্ছেদ চলাবলৈ এতিয়া জুজা কৰিছে প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ সম্পূৰ্ণৰূপে সাজু হৈছে হাজাৰ হাজাৰ বেদখলকাৰী পৰিয়ালৰ এতিয়া নিৰ্দা হৰিছে উচ্ছেদৰ খবৰ পোৱাৰ লগে লগে হতাশাত ভুগিছে হাজাৰ হাজাৰ পৰিয়াল প্ৰকল্প স্থাপনৰ উদ্দেশ্যে ধুবুৰীত 4000 বিঘা ভূমিৰ যি সীমা নিৰ্ধাৰণৰ জুজা চলাইছে প্ৰশাসনে শীঘ্ৰেই ধুবুৰী আলমগঞ্জত প্ৰশাসনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন বেদখলকাৰীৰ সৈতে আলোচনা সভাত মিলিত হৈছে জিলা প্ৰশাসন পট্টা থকা গৰাকীয়ে ভূমি এৰি নিদিয়াৰো হুংকাৰ দিছে ৰাজহুৱা সভাত ভূমিপত্ৰ তথা পট্টদাৰসকলে মাটি এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ভূমিত থকা সকলৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত এতিয়া আপত্তি নাই বুলিও মন্তব্য কৰা হৈছে চৰকাৰী ভূমিত বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালৰ এতিয়া নিৰ্দা হৰিছে ধুবুৰী আলমগঞ্জৰ 4000 বিঘা মাটিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন ইতিমধ্যে প্ৰশাসনে সকলো সাজু কৰিছে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰায় 4000 বিঘা ভূমিত উচ্ছেদ চলাবলৈ জুজা চলাইছে প্ৰশাসনে ইতিমধ্যে প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰশাসন সাজু হোৱাৰ লগতে প্ৰশাসনৰ বুলডোজাৰ সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰায় 4000 বিঘা ভূমিত
উচ্ছেদ চলাবলৈ প্ৰকল্প স্থাপনৰ উদ্দেশ্যে ধুবুৰীত 4,000 বিঘা মাটিৰ সীমা নিৰ্ধাৰণৰ যোজনা চলাইছে প্ৰশাসনে। শীঘ্ৰেই ধুবুৰী আলমগঞ্জত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ অভিযান। প্ৰায় 4,000 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে এতিয়া জিলা প্ৰশাসন। আমি উদ্যোগীকৰণৰ পক্ষত আমি বিচাৰোঁ আলমগঞ্জত উদ্যোগ হওক, ধুবুৰীত উদ্যোগ হওক। আলমগঞ্জত যথেষ্টখিনি খাছ মাটি আছে, এইখিনি মাটিত উদ্যোগ হওক, আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ কথা হৈছে যোৱাকালি ধুবুৰী জিলা আয়ুক্ত ডাঙৰীয়াই তেখেতে কেনেকৈ ক'ব পাৰিলে যে পাৰ্ট 4 আলমগঞ্জ পাৰ্ট 4 আৰু পাৰ্ট 5ৰ যিখিনি পাট্টাভুক্ত মানুহ আছে বা পাট্টাভুক্ত মাটি আছে এইখিনি মাটিও দিব লাগিব। তেখেতে কি সাহসে এইখিনি কথা ক'লে? তেখেতক আমি সকীয়াই দিছোঁ। তেখেত পাট্টা মাটিৰ ওপৰত নজৰ নিদিব। তেখেতে ধুবুৰী জিলাৰ যি আলমগঞ্জত দেশী মানুহৰ উৎপত্তিস্থল, এই উৎপত্তিস্থলত কিন্তু দেশী মানুহ খেদাৰ চিন্তা নকৰিব। আৰু আমি তেখেতক এটা কথা সকীয়াই দিব বিচাৰিছোঁ, আপুনি ধুবুৰীৰ আয়ুক্ত হয়, আপুনি ধুবুৰীৰ ৰজা নহয়। আপুনি যি টি ক'ব আমি মানি ল'ম, আমি কেতিয়াও মানি নলওঁ। আপুনি যদি আলমগঞ্জ পাৰ্ট 4, পাৰ্ট 5, পাৰ্ট 6 আৰু পাৰ্ট 1ৰ দেশী মানুহ উচ্ছেদ কৰাৰ চেষ্টা কৰে বা তেখেতসকলৰ মাটি অধিগ্ৰহণ কৰাৰ চেষ্টা কৰে, ধুবুৰী জিলাত আটাইতকৈ ডাঙৰ আন্দোলন কাৰ্যসূচী লোৱা হ'ব। যিটো আন্দোলন কাৰ্যসূচীৰ দায়ী কেৱল ধুবুৰী জিলাৰ আয়ুক্ত মহোদয় হ'ব। আমি তেখেতক সকীয়াই দিছোঁ, আপুনি এনেধৰণৰ চিন্তা চৰ্চা কৰাৰ পৰা বিৰত থাকক। আৰু আগন্তুক দিনত আপুনি উদ্যোগ কৰক, যি কৰক, আমাৰ সহযোগিতা থাকিব, কিন্তু আমাৰ মানুহক অত্যাচাৰ নকৰাকৈ। চাওক, আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ তেখেতৰ কথাত গুৰুত্ব নিদিম। আমি আমাৰ ৰাইজৰ কথাত গুৰুত্ব দিম। আমাৰ ৰাইজক ক্ষতি কৰিব বিচাৰিলে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় ধুবুৰী জিলা সমিতিয়ে ধুবুৰীত থকা 5 লাখ 5.5 লাখ মানুহক, দেশী মানুহক একগোট কৰি দেশী মানুহৰ হৈ কঠোৰৰ পৰা কঠোৰ আন্দোলন কৰি তুলিব বাধ্য থাকিব। চাওক, আমি মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমাৰ ওপৰত, দেশী মানুহৰ ওপৰত যথেষ্ট সহানুভূতি আছে, আদৰ আছে, মৰম আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে হয়তো আপোনাক নজনাকৈ জিলা আয়ুক্তই আমাৰ দেশী মানুহক আলমগঞ্জ পাৰ্ট 4 বা পাৰ্ট 5ৰ পাট্টাভুক্ত মাটি ল'ব বিচাৰিছে। আপুনি ইয়াত হস্তক্ষেপ কৰক। আপোনাৰ হস্তক্ষেপ আমি জৰুৰীকৈ বিচাৰিছোঁ। আমি উদ্যোগীকৰণৰ পক্ষত আমি বিচাৰোঁ আলমগঞ্জত উদ্যোগ হওক, ধুবুৰীত উদ্যোগ হওক। আলমগঞ্জত যথেষ্টখিনি খাছ মাটি আছে, এইখিনি মাটিত উদ্যোগ হওক, আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ কথা হৈছে যোৱাকালি ধুবুৰী জিলা আয়ুক্ত ডাঙৰীয়াই তেখেতে কেনেকৈ ক'ব পাৰিলে যে পাৰ্ট 4 আলমগঞ্জ পাৰ্ট 4 আৰু পাৰ্ট 5ৰ যিখিনি পাট্টাভুক্ত মানুহ আছে বা পাট্টাভুক্ত মাটি আছে এইখিনি মাটিও দিব লাগিব। তেখেতে কি সাহসে এইখিনি কথা ক'লে? তেখেতক আমি সকীয়াই দিছোঁ। তেখেত পাট্টা মাটিৰ ওপৰত নজৰ নিদিব। তেখেতে ধুবুৰী জিলাৰ যি আলমগঞ্জত দেশী মানুহৰ উৎপত্তিস্থল, এই উৎপত্তিস্থলত কিন্তু দেশী মানুহ খেদাৰ চিন্তা নকৰিব। আৰু আমি তেখেতক এটা কথা সকীয়াই দিব বিচাৰিছোঁ, আপুনি ধুবুৰীৰ আয়ুক্ত হয়, আপুনি ধুবুৰীৰ ৰজা নহয়। আপুনি যি টি ক'ব আমি মানি ল'ম, আমি কেতিয়াও মানি নলওঁ। আপুনি যদি আলমগঞ্জ পাৰ্ট 4, পাৰ্ট 5, পাৰ্ট 6 আৰু পাৰ্ট 1ৰ দেশী মানুহ উচ্ছেদ কৰাৰ চেষ্টা কৰে বা তেখেতসকলৰ মাটি অধিগ্ৰহণ কৰাৰ চেষ্টা কৰে, ধুবুৰী জিলাত আটাইতকৈ ডাঙৰ আন্দোলন কাৰ্যসূচী লোৱা হ'ব। যিটো আন্দোলন কাৰ্যসূচীৰ দায়ী কেৱল ধুবুৰী জিলাৰ আয়ুক্ত মহোদয় হ'ব। আমি তেখেতক সকীয়াই দিছোঁ, আপুনি এনেধৰণৰ চিন্তা চৰ্চা কৰাৰ পৰা বিৰত থাকক। আৰু আগন্তুক দিনত আপুনি উদ্যোগ কৰক, যি কৰক, আমাৰ সহযোগিতা থাকিব, কিন্তু আমাৰ মানুহক অত্যাচাৰ নকৰাকৈ। চাওক, আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ তেখেতৰ কথাত গুৰুত্ব নিদিম। আমি আমাৰ ৰাইজৰ কথাত গুৰুত্ব দিম। আমাৰ ৰাইজক ক্ষতি কৰিব বিচাৰিলে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় ধুবুৰী জিলা সমিতিয়ে ধুবুৰীত থকা 5 লাখ 5.5 লাখ মানুহক, দেশী মানুহক একগোট কৰি দেশী মানুহৰ হৈ কঠোৰৰ পৰা কঠোৰ আন্দোলন কৰি তুলিব বাধ্য থাকিব। চাওক, আমি মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমাৰ ওপৰত, দেশী মানুহৰ ওপৰত যথেষ্ট সহানুভূতি আছে, আদৰ আছে, মৰম আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে হয়তো আপোনাক নজনাকৈ জিলা আয়ুক্তই আমাৰ দেশী মানুহক আলমগঞ্জ পাৰ্ট 4 বা পাৰ্ট 5ৰ পাট্টাভুক্ত মাটি ল'ব বিচাৰিছে। আপুনি ইয়াত হস্তক্ষেপ কৰক। আপোনাৰ হস্তক্ষেপ আমি জৰুৰীকৈ বিচাৰিছোঁ।